হয়, ৰজা আহে ৰজা যায়। নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতিৰ বন্যা বয় আৰু নিৰ্বাচনৰ পিছত কিন্তু জনপ্ৰতিনিধিৰ ছাঁটো দেখিবলৈ পোৱা নাযায়। সামাজিক মাধ্যমত প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে, কিন্তু বাস্তৱ ক্ষেত্ৰত মই দেখুৱাব লৈছোঁ এইখন দলং। দলঙৰ নামত এখন সাঁকো, আৰু এই সাঁকোখনেৰে আহিব লাগে প্ৰায় 30খনকৈ গাঁৱৰ ৰাইজে। আৰু এতিয়া খৰালি মাহ, খৰালি কাল, কিন্তু এই বাৰিষা কিন্তু এই অঞ্চলৰ ৰাইজে ছাত্ৰ ছাত্ৰীয়ে কিন্তু নাৱৰ সহায়ত যাব লাগে উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে, স্কুলৰ বিদ্যালয় শিক্ষা গ্ৰহণ কৰাৰ কাৰণে। আৰু মই উপস্থিত আছোঁ এইখিনিতে বৰবালা আৰু কয়াকুছি সংযোগী পথত যিখন দলং আছে, আৰু এই দলংখনৰ অৱস্থা পোনপ্ৰথমে মই দেখুৱাই ল'ব অনুৰোধ কৰিছোঁ। আৰু এই অঞ্চলৰ ৰাইজৰ যি দুৰ্দশা, সেই দুৰ্দশা মই নিজে নকওঁ, কাৰণ দুৰ্দশা ভুগিছে তেওঁলোকে। মই তেওঁলোকৰ ওচৰলৈ আহিম। গতিকে এই ক্ষেত্ৰত এই অঞ্চলৰ স্থায়ী বাসিন্দা এগৰাকী আছে, 2004 চনৰ পৰা তেওঁলোকৰ দুৰ্দশা ভুগি আছে, কি ক'ব? তাৰমানে আমি 2004 চনৰ পৰাই তাৰ আগত মানে ৰাস্তাটো আছিল যদি পাওপথৰ নিচিনা, কিন্তু 2004 চনৰ পৰা আজিলৈকে এই ৰাস্তাত এই ভাঙা যোৱাবাৰৰ আগৰবাৰ এই সাঁকোটো দিছিল, কিন্তু ভাঙি তাৰপিছত আৰু এই সাঁকোৰ কাম কোনো আৰম্ভ কৰা নাই। ইয়াতে দলং হ'ব লাগে, কিমান দিন আগৰ পৰা এই ৰাস্তাখন পকী হ'ল, কিন্তু দলঙৰ কাম আজিলৈকে 2023 চনলৈকে এই দলঙৰ কাম আৰম্ভ কৰিব পৰা নাই। আমাৰ যিখন আমাৰ পাকাবেদব্ৰী সমষ্টিৰ বিধায়ক আছে, সেই বিধায়কেও আজিলৈকে, কি নাম বিধায়কৰ, কি নাম? জাকিৰ হুছেইন সিকদাৰ, তেওঁ আজিলৈকে আমাৰ এই সমস্যাৰ, এই দলঙৰ কোনো সমস্যাৰ বিষয়ে তেওঁ এই দলঙৰ ওচৰত আহিব পৰা নাই। গতিকে আমি চৰকাৰক আমি বিশেষভাৱে অনুৰোধ জনাওঁ যে যাতে আমাৰ এই দলংখনৰ কাম অতি সোনকালে, মানে 1 সপ্তাহৰ ভিতৰত যাতে আমাৰ এই দলংখনৰ কাম আৰম্ভ হয়, তাৰ কাৰণে আমি চৰকাৰ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু যেতিয়া নিৰ্বাচন আহে তেতিয়া আমাৰ যে ML হয়, তেওঁ প্ৰতিশ্ৰুতি দিয়ে আপোনালোকৰ সমস্যা গোটেইখিনি আমি সমাধান কৰি দিম, কিন্তু আমাৰ ৰাস্তাত ইমান কমচে কম 200খন গাঁৱৰ মানুহ এই ৰাস্তাত আপ ডাউন কৰে, 20-30খন নহয়, 200খন। একেবাৰে হাউলিৰ পৰা মানুহ আহি কয়াকুছিত যায়, তাৰপিছত হাবলাৰ বিটা, নেউলাৰ বিটা, এই ছাইডত এই ৰাস্তা দি মানুহে আপ ডাউন কৰে। গতিকে আমি কৰজোৰে অনুৰোধ জনাওঁ চৰকাৰ কৰ্তৃপক্ষক যাতে আমাৰ এই দলংখনৰ কাম অতি সোনকালে কৰে, তাক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ঠিক আছে, মই আৰু আচলতে ইয়াতে ছাত্ৰী আছে, আচলতে যিহেতু বাৰিষা কালত তেওঁলোকে জীয়াটো ভুগিব লাগে, কণ ছাত্ৰ ছাত্ৰী আছে, কেনেকুৱা সমস্যা হয় বাৰিষা কালত? বহুত সমস্যা হয়। আমি আৰু নাৱেৰে যাব লাগে, আহি কিনে তাত থিয় হৈ থাকিব লাগে নাৱৰ কাৰণে। বহুতো সমস্যা, আৰু কেনেকৈ ক'ম, বহুত সমস্যা হয় আৰু দলঙৰ কাৰণে। আমাৰ দলংটো লাগে আৰু ধৰক হঠাৎ যদি কাৰোবাৰ স্বাস্থ্যৰ কিবা অৱনতি হয় তেতিয়াহ'লে যাবলৈকে একো সুবিধা নাই ইয়াতে? নাই এম্বুলেঞ্চ এখন অহাৰ সুবিধা নাই? একো সুবিধা নাই। তুমি কি ক'বা? আমাৰো বহুত অসুবিধা হয়। আমি বহু বছৰ ধৰি ইয়াতে আছোঁ, এইফালে যাব বহুত কষ্ট হয় আমাৰ। বেলেগ কাপোৰ পিন্ধি যায়, পানী ভাঙি যায়, তাৰপিছত স্কুলৰ ড্ৰেছবোৰ পিন্ধিব লাগে। হয়, খুব দুখৰ কথা। যদি বিদ্যালয়লৈ যাব লাগে তেওঁলোকে দুযোৰকৈ কাপোৰ লৈ যাব লাগে, এযোৰ কাপোৰ পানীত যাওঁতে আৰু এযোৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।